সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়লৈ আপোনালোকলৈ ভিডিঅ' আগবঢ়াইছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আজিৰ বিষয়টো হ'ল 2025 চনত সফলতাৰ বাবে ৰাশি অনুসৰি পালন কৰিবলগীয়া উপায়। এই 2025 বৰ্ষতনো কন্যা ৰাশিৰ ব্যক্তিয়ে কি উপায় কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ লোকে জীৱনত কেতিয়াও কাৰো পৰা কোনো বস্তু বিনামূলীয়াকৈ লোৱা উচিত নহয়। আপুনি 2025 বৰ্ষত বুলি নহয়, আপুনি জীৱনত কেতিয়াও কাৰো পৰা ফ্ৰীতে বস্তু নল'ব। মেঘ ৰাশিৰ ব্যক্তিসকলে সদায় ৰঙা ৰঙৰ কাপোৰ নাইবা ৰুমাল ব্যৱহাৰ কৰিব লাগে বুলি পৰামৰ্শ দিয়া হৈছে। সাধু, পিতৃ মাতৃ, বয়োজ্যেষ্ঠ আৰু গুৰুসকলক সদায় সন্মান কৰক। এই ৰাশিৰ লোকসকলে নিজৰ আচৰণ সৎ কৰি ৰাখিব লাগে আৰু ধৰ্মৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে। এই ৰাশিৰ লোকসকলে বিধৱা অথবা অসহায় লোকক সহায় কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব লাগে। মেঘ ৰাশিৰ লোকসকলে নিয়মিতভাৱে গৰুক মিঠা ৰুটি খুৱাব লাগে। মেঘ ৰাশিৰ জাতক জাতিকাসকল, এইখিনি আছিল আপোনাৰ বাবে উপায়। আপুনি এই উপায়খিনি পাৰিলে কৰক। ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি দিব। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক 2025 বৰ্ষত ল'বলগীয়া উপায়সমূহৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ লোকসকলে প্ৰতিদিনে ঘৰত ঘিউৰ চাকি জ্বলাব লাগিব। শুক্ৰবাৰে উপবাস ৰাখক। সদায় পৰিষ্কাৰ কাপোৰ পিন্ধক আৰু স্ত্ৰীক ভাল ব্যৱহাৰ কৰক। জানুৱাৰী মাহত নতুন জোতা চেণ্ডেল কিনিব নালাগে। জীৱনত কেতিয়াও মিছা সাক্ষী নিদিব আৰু কাকো বিশ্বাসঘাতকতা নকৰিব। বৃষ ৰাশিৰ লোকে নিজৰ ঘৰত মানি প্লাণ্ট গছ ৰোপণ কৰিব লাগে। এইখিনি আছিল আপোনাৰ বৃষ ৰাশিৰ উপায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলে মদ মাংস আদি একেবাৰে সেৱন কৰিব নালাগে। পৰাপক্ষত কমাই দিয়ক। এই ৰাশিৰ লোকে নাৰীক সন্মান দিব লাগে, মাকক সম্পূৰ্ণ সন্মান কৰিব লাগে আৰু কণমানি ছোৱালীবোৰক সন্তুষ্ট কৰিব আৰু তেওঁলোকৰ আশীৰ্বাদ ল'ব লাগে। এই ৰাশিৰ লোকসকলে যিমান পাৰে বেল্ট পেটি ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে। দাঁত পৰিষ্কাৰ কৰক। সূৰ্যদেৱক সন্তুষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। মিথুন ৰাশিৰ জাতক জাতিকাসকল, এইখিনি আছিল আপোনাৰ বাবে উপায় বা প্ৰতিকাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলে গোটেই জীৱন মাকক সন্মান কৰিব লাগে আৰু তেওঁৰ পৰামৰ্শ মানি চলিব লাগে। মাকৰ কথা বতৰা শুনিব লাগে। মাকৰ পৰা ৰূপ আৰু চাউল লৈ নিজৰ লগত ৰাখক আৰু দৈনিক দেৱী দুৰ্গাক পূজা কৰক। ধৰ্মীয় কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক। কন্যা দানৰ বাবেও নিজৰ সামগ্ৰী দান কৰক। ঔষধৰ দ্বাৰা ৰোগীক সহায় কৰক। খালী ভৰিৰে পূজাস্থলীলৈ যাওক। যদি ৰাইজৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ে তেন্তে বহুতো ভাল ফল লাভ কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, এইখিনি আছিল আপোনাৰ বাবে 2025 বৰ্ষত ল'বলগীয়া প্ৰতিকাৰ। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকল ধৰ্মৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে। যিকোনো ধৰ্মীয় স্থানত নাৰিকল দিয়ক আৰু আচৰণৰ নিয়ম মানি চলক। সদায় সঁচা কথা কওক। কাৰো লগত বেয়া নকৰিব বা কাৰো বিষয়ে বেয়া নাভাবিব। অন্ধ লোকক সহায় কৰক। যিকোনো শুভ কাম আৰম্ভ কৰাৰ সময়ত মিঠা বস্তু সেৱন কৰক। আপোনাৰ সকলো আত্মীয় স্বজন, বিশেষকৈ দেউতাক, জোৱাই আৰু আপোনাৰ ভতিজাকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। এইখিনি আছিল আপোনাৰ বাবে 2025 বৰ্ষত ল'বলগীয়া উপায়। সিংহ ৰাশিৰ জাতক জাতিকাসকল, এইখিনি নীতি নিয়ম আপুনি পালন কৰক। আপোনাৰ শুভ হওক বছৰটো। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকসকলে কি নিয়ম পালন কৰিব লাগে 2025 বৰ্ষত। কন্যা ৰাশিৰ লোকসকলে সদায় সংযম বজাই ৰাখিব লাগে। এওঁলোকে গালি গালাজ কৰি কাকো খং কৰিব নালাগে বা আঘাত দিব নালাগে। আপোনালোকে মাতৃ দুৰ্গাক পূজা কৰক আৰু দুৰ্গা সপ্তশতী পাঠ কৰক। লগতে কণমানি ছোৱালীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক।
কন্যা ৰাশিৰ লোকে শনিদেৱৰ লগত জড়িত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ক'লা বা বাদামী ৰঙৰ কুকুৰ একেবাৰেই পালন কৰিব নালাগে। ৰূপৰ আঙঠি নাইবা চেইন পিন্ধিলে শুভ ফল পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আপুনি 2025 বৰ্ষত ল'বলগীয়া উপায়সমূহৰ বিষয়ে জানিলে। পাৰিলে এই নিয়মখিনি পালন কৰক, আপোনাৰ বছৰটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাইনো কি নিয়ম পালন কৰিব লাগে সেই বিষয়ে আৰম্ভ কৰোঁ আহক। তুলা ৰাশিৰ লোকসকলে সদায় ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে। দৈনিক গৰুক ৰুটি খুৱাব আৰু লগতে আপোনাৰ খাদ্যৰ প্লেটৰ পৰা অকণমান আঁতৰাই গৰুৰ বাবে অকণমান আঁতৰাই থৈ দিব। পিতৃ মাতৃক সম্পূৰ্ণ শ্ৰদ্ধা দিয়ক আৰু তেওঁলোকৰ পচন্দ অনুসৰিহে বিয়া কৰক। আপোনাৰ পত্নীয়ে সদায় টিকা ল'ব লাগে আৰু পৰিয়ালত কোনো ছোৱালী বা মহিলাই একেবাৰে খালী ভৰিৰে খোজকাঢ়িব নালাগে। যিকোনো ধৰ্মীয় স্থানত টাৱা, চকলা, ৰলিং পিন আৰু বাল্টিং দিব লাগিব। আপোনালোকে যদি গোমূত্ৰ সেৱন কৰে তেন্তে ই আপোনাৰ স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ বাবে বহুতেই লাভদায়ক হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে 2025 বৰ্ষত ল'বলগীয়া উপায়সমূহৰ বিষয়ে জানিলে। এতিয়া শুনক বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলেনো কি নিয়ম পালন কৰিব লাগে শুনো আহক। বৃশ্চিক ৰাশিৰ লোকে মিঠা ৰুটি প্ৰস্তুত কৰি সময়ে সময়ে দুখীয়া মানুহক খুৱাব লাগে। কেতিয়াও কোনো বস্তু কাৰো পৰা বিনামূলীয়াকৈ ল'ব নালাগে। কাকো কেতিয়াও ঠগিব নালাগে। আপোনালোকে কেতিয়াও আহঁত গছ কাটিব নালাগে। ডাঙৰ ভাইৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব লাগে আৰু তেওঁক অসন্মান নকৰিব। প্ৰতিদিনে পুৱা প্ৰথমে মৌ সেৱন কৰক। যিমান দূৰ সম্ভৱ হনুমানজীক প্ৰতি মঙলবাৰে আৰু শনিবাৰে অথবা মাহৰ যিকোনো এটা নিৰ্দিষ্ট দিনত সেন্দুৰ আগবঢ়াওক। তেওঁ সকলো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰিব আপোনাক। এইখিনি আছিল বৃশ্চিক ৰাশিয়ে ল'বলগীয়া উপায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে 2025 বৰ্ষত ল'বলগীয়া সাৱধানতাৰ বিষয়ে শুনিলে। কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ লোকে দুখীয়া, অসহায় আৰু ভিক্ষাৰীক দান দিব লাগিব। নিজৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। ধৰ্মীয় স্থান ভ্ৰমণ কৰক। মানুহক তেনে কৰিবলৈ অনুপ্ৰাণিত কৰক। আপুনি নিজেও কৰক আৰু আনকো কৰিবলৈ কওক। তীৰ্থযাত্ৰাতো মানুহক সহায় কৰক। কাৰো বিষয়ে ভুল নাভাবিব বা বেয়া কাম নকৰিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে নাক পৰিষ্কাৰ কৰক। ঘৰত হালধীয়া ফুলৰ গছ ৰোপণ কৰক। আপোনাৰ গুৰু, সাধু আৰু আহঁত গছক পূজা কৰক। ইয়াৰ দ্বাৰা সদায় মানসিক শান্তি আৰু আৰ্থিক লাভৰ সৃষ্টি হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকল, 2025 বৰ্ষত ল'বলগীয়া সাৱধানতাৰ বিষয়ে আপুনি শুনিলে। ভিডিঅ'টো শুনি কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ লোকে বান্দৰৰ সেৱা কৰিব লাগে। মহ, কাউৰী আৰু শ্ৰমিকক খাদ্যৰ যোগান ধৰিব লাগে। আপুনি পূবমুখী ঘৰত বাস কৰিব লাগে। ঘৰত পৰ্যাপ্ত পোহৰ ৰাখিব লাগে। ঘৰৰ কোনো অংশত আন্ধাৰ থাকিব নালাগে। মাজে মাজে ধৰ্মীয় ঠাইত নাৰিকল আগবঢ়াব লাগে। সদায় সঁচা কথা কওক আৰু সত্যক সমৰ্থন কৰক। নাৰীক সম্পূৰ্ণ সন্মান কৰক আৰু আন এগৰাকী নাৰীক কেতিয়াও বেয়া চকুৰে নাচাব। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে 2025 বৰ্ষত ল'বলগীয়া সাৱধানতাৰ বিষয়ে শুনিলে। পাৰিলে গোটেইখিনি নিয়ম পালন কৰক। আপোনাৰ এই বছৰটো ভাল যাব। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলে দক্ষিণমুখী ঘৰত একেবাৰেই থাকিব নালাগে। আপোনালোকে শণ পিন্ধিব লাগিব আৰু কিছু ৰূপৰ টুকুৰা লগত ৰাখিব লাগিব। আপোনালোকে ভৈৰৱ মন্দিৰত তেল দান কৰক, কিন্তু শনিবাৰে উপবাসে থাকিলে বৰ ভাল হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে এই 2025 বৰ্ষত সোণৰ চেইন পিন্ধিব লাগে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে শুনিলে।
শনিবাৰে উপবাসে থাকিব। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে 2025 বৰ্ষতনো সফলতাৰ বাবে কি কি পালন কৰিব লাগে সেই বিষয়ে জানো আহক। মীন ৰাশিৰ লোকসকলে নিজৰ ওপৰত আৰু নিজৰ ভাগ্যৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে। যিমান দূৰ সম্ভৱ কাৰো পৰা ধাৰ ল'ব নালাগে আৰু কাৰো সহায় গ্ৰহণ কৰিব নালাগে। মহিলাক সম্পূৰ্ণ শ্ৰদ্ধা দিয়ক। লগতে ব্যৱসায় আৰু কৰ্মসংস্থাপনত ঘৰৰ মহিলাগৰাকীৰ পৰামৰ্শ পালন কৰক। নিজৰ ধৰ্মৰ প্ৰতি বিশ্বাস বজাই ৰাখক। কোনো ধৰ্মীয় স্থানত গৈ প্ৰাৰ্থনা কৰক। বয়োজ্যেষ্ঠৰ পৰা নিজৰ পৰিয়ালৰ গুৰুৰ আশীৰ্বাদ লওক। মাজে মাজে কোনো ধৰ্মীয় স্থানত কঠোৰ পৰিশ্ৰম কৰক। ধৰ্মৰ কামত খৰচ কৰক। ইয়াৰ দ্বাৰা টকা পইচাত বৃদ্ধি আহি থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে 2025 বৰ্ষত ল'বলগীয়া নিয়মসমূহ শুনিলে ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।